সোমবাৰে উত্থাপন হ'ব ৰাজ্যিক বাজেট। কি থাকিব অজন্তা নিয়োগৰ বাজেটত? জনসাধাৰণে কেনে বাজেট বিচাৰে? বাজেটক লৈ সৰ্বসাধাৰণৰ বৰ বিশেষ আকৰ্ষণ নাথাকিলেও অন্ততঃ জানিব বিচাৰে বস্তুৰ দাম কমিবনে, চৰকাৰৰ পৰা কিবা পাবনে, চাকৰি ওলাবনে ইত্যাদি ইত্যাদি। মধ্যবিত্তই বিচাৰে এটা সুচল জীৱন উপহাৰ দিয়ক বাজেটে। বিত্তমন্ত্ৰী অজন্তা নিয়োগৰ গৃহ সমষ্টি গোলাঘাটৰ বাসিন্দাই ক'লে, বস্তুৰ দাম কমক, কৃষক উপকৃত হওক, ঋণ লৈ বাজেটৰ প্ৰতিশ্ৰুতি পূৰাব নালাগে চৰকাৰে। এটা সময় ৮০ দশকত ঋণৰ ওপৰত আমাৰ ৰাজ্যৰ দেশৰ কিছু অৰ্থনৈতিক উন্নতি হৈছিল, কিন্তু লগে লগে সেই ঋণ পৰিশোধৰ কথাও আহি যায়। গতিকে সেইখিনি সৰ্বসাধাৰণ মানুহৰ ওপৰত পৰে। এই দিশত দৃষ্টিটো ৰাখি আমাৰ বাজেট এইবাৰ নিৰূপণ হ'লে বেছি ভাল হয় বুলি আমি আশা কৰিছোঁ। বস্তুৰ দাম বাঢ়ি গৈছে, সেই বস্তুৰ দামটো আমি আচলতে যিটো জুই চাই দাম, সেই বস্তুটো যাতে অলপ আমাৰ কাৰণে সুলভ হওক, আমি যাতে গৃহিণীবিলাকে পাকঘৰটোলৈ সোমোৱাৰ লগে লগে আমি গোটেই ঘৰখন পৰিচালনা কৰিবৰ কাৰণে যিখিনি বা গোটেই পৰিয়ালটো ভাল ধৰণে ৰাখিবৰ কাৰণে, কাৰণ আমিতো খায়ে জীয়াই থাকিব লাগিব, সেইটো আমি এটা আশাবাদী যে যিটো আমাৰ জুই চাই দাম হৈ আছে সেই বস্তুটো যাতে চৰকাৰে মূল্যবৃদ্ধিৰ যিটো এটা হাৰ গ্ৰাস কৰক, কমক। কৃষক আছে বজাৰত আহি পেলাই বেচিব লাগে, ঘৰৰ কলে গাখীৰ হওক, শাক অলপেই হওক, লাও হওক, অমিতা হওক, তেনেকুৱা এটা জেগা নাথাকে ভালদৰে। সেইকাৰণে কৃষকৰ কাৰণে এখন ধুনীয়া বজাৰ কৰিব লাগে, যাতে তাত অকল কৃষকসকলে ডাইৰেক্ট ঘৰৰ পৰা আনি পেলাই বজাৰত বস্তু বেচিব পাৰে, যাতে দালালৰ হাতত নপৰে। তেতিয়াহ'লে কৃষকসকলে তেওঁলোকৰ উচিত মূল্য পাব। শিৱসাগৰৰ দুগৰাকী উদ্যমী মহিলা ব্যৱসায়ীয়ে ক'লে, সাধাৰণ জনতাৰ অনুকূলে হওক বাজেট, অত্যধিক কৰৰ পৰা মুক্তি পাওক ৰাইজে। বাজেটখনৰ বিষয়ে ক'বলৈ গ'লে চৰকাৰে যিবিলাক সিদ্ধান্ত লয়, আমাৰ ধৰক এতিয়া বেকাৰীয়ে হওক বা মোৰ পাৰ্লাৰো আছে, পাৰ্লাৰতে হওক, আমাৰ প্ৰডাক্টটো আমি GST দি পেলাই কিনিব লাগে, যিটো আমি কাষ্টমাৰৰ পৰা ল'ব নোৱাৰোঁ। ধৰক 1000 টকাৰ প্ৰডাক্ট কিনিলে আমি কাষ্টমাৰৰ পৰাতো আমিতো ধৰক GST 1180 টকা দি পেলাই কিনিব লাগে, 18% GST দি। গতিকে কাষ্টমাৰৰ পৰাতো আমি সেইটো নলওঁ, নহয় জানো? গতিকে আমি যিমানখিনি প্ৰফিট হ'ব লাগে, আজি 2-3 বছৰ আগলৈকে আমাৰ যিখিনি লাভ হৈছিলে, আজিৰ ডেটত আমাৰ সেই লাভটো নাই। যিহেতু কিয়নো আমি যদি সেই দামটো ল'বলৈ যাওঁ GST ইনক্লুডিং কৰি, তেতিয়াহ'লে আমাৰ কাষ্টমাৰ ঘূৰি নাহিব। চৰকাৰক অনুৰোধ জনাইছোঁ যাতে ভাল ভাল আঁচনি দিয়ে, আমি যাতে কম বাজেটতে আমি ভাল এটা লাভ আমি আহৰণ কৰিব পাৰোঁ, আৰু আমি সংস্থাপনখিনি তেনেকৈ ল'ৰা ছোৱালীখিনিক ভালকৈ দিব পাৰোঁ। আমি এতিয়া কম লাভতে ভালকৈ সংস্থাপনো দিব লগা হৈছে, ধৰক আমি ভাল কোৱালিটি প্ৰডাক্টটো দিব লগা হৈছে। গতিকে চৰকাৰে সেইখিনি চকু দিলে ভাল হয়। মই প্ৰথমতে এটা চাম যে মাতৃ হিচাপে মই এইটো কথাটো চাম, মই বিচাৰিম যে স্কুলসমূহত মেণ্টেল হেল্থৰ দিশটোৰ ওপৰত প্ৰয়োজনীয়তাটো বৃদ্ধি কৰি এইটো ক্ষেত্ৰত বাজেটত চৰকাৰে যাতে মেণ্টেল হেল্থৰ দিশত চৰকাৰে কিছু পুঁজি তাত দিয়ে মেণ্টেল হেল্থৰ কাৰণে। আৰু 2 নম্বৰতে মই বিচাৰিম স্কুলসমূহত কাউন্সেলিঙৰ যোনটো পাৰ্ট বাধ্যতামূলক কৰিবৰ কাৰণে তাত যাতে পুঁজি আবণ্টন দিয়ে, কাৰণ কাউন্সেলৰ নিযুক্তি দিব লাগিব, কাউন্সেলিং ছেছনৰ কাৰণে কিছু যিখিনি খৰচ হ'ব সেইখিনিৰ কাৰণে যাতে পুঁজি আবণ্টন দিয়ে, যাতে চৰকাৰে এইটো ক্ষেত্ৰত মই দৃষ্টি আকৰ্ষণ কৰিম চৰকাৰৰ, যাতে মেণ্টেল হেল্থৰ ক্ষেত্ৰত বা কাউন্সেলিঙৰ জৰিয়তে আমাৰ শিশুৰ সামগ্ৰিক বিকাশৰ দিশটো ইয়াত যাতে জড়িত হৈ আছে। গতিকে এইটো ক্ষেত্ৰত চৰকাৰৰ কৰিবলগীয়া কাম আছে বুলি মই ভাবোঁ। শিৱসাগৰীয়া হিচাপে আৰু তাতে মহিলা উদ্যোগী হিচাপে মই এটা কথা বিচাৰিম, শিৱসাগৰত পাটৰ কাপোৰৰ যোনটো লেব নাই, টেষ্টিং লেবটো যোনটো নাই, সেইটো মই বিচাৰিম যে খুব যাতে জৰুৰীভাৱে ইয়াত এটা লেব টেষ্টৰ সুবিধা দিয়ে। ধুবুৰীৰ ব্যৱসায়ীৰ লগতে চাপৰৰ বিশিষ্ট ব্যক্তিয়ে ক'লে, মধ্যবিত্তই সকাহ লাভ কৰা বাজেট হ'ব লাগে, নিৰ্বাচনমুখী হ'ব নালাগে বাজেট। আশা কৰোঁ অসমৰ বেকাৰ সমস্যা কিছু পৰিমাণে সমাধা হ'ব, আৰু আশা কৰি আছোঁ অসমৰ যি মধ্যবিত্ত শ্ৰেণী আৰু নিম্ন শ্ৰেণীৰ মানুহখিনি এই বাজেটত সকাহ দিয়ে। মই বিচাৰোঁ যে আমাৰ যিগিলা দাম বাঢ়িছে এইগিলা জিনিসৰ দাম কমাব লাগে। মাননীয় বিত্তমন্ত্ৰী মহোদয়াৰ পৰা আমি এনে এখন বাজেট বিচাৰিম যি বাজেটত মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তৰ কিছু সকাহ পাব বা সুবিধা পাব। তাৰ লগে লগে দেশৰ অগণিত যি শিক্ষিত নিবনুৱা আছে তেওঁলোকৰ কাৰণে কৰ্মসংস্থাপন সৃষ্টি হ'ব পৰাকৈ আঁচনি গ্ৰহণ কৰিব, যি আঁচনি কোনো নিৰ্বাচনী চমক নহয়, কাৰণ 26ত নিৰ্বাচন আছে, তাৰ কাৰণে নিৰ্বাচনী চমক নহয়, আঁচনিৰ ঘোষণা নহয়, সঁচা অৰ্থত কৰ্মসংস্থাপন সৃষ্টি কৰিব পৰা এখন বাজেট দিয়ক, যি বাজেটত এটা মধ্যবিত্তৰ যি চাকৰিজীৱীখিনি আছে তেওঁলোকৰ যি কৰৰ ৰেহাই কেন্দ্ৰীয় চৰকাৰে কৰিব লাগে কৰা নাই, ৰাজ্য চৰকাৰে যদি তেওঁলোকক কিবা ৰেহাই দিব পাৰে
তাৰো ব্যৱস্থা কৰিব লাগে। ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।